সকলকে স্বাগতম জনাইছো বুৱাৰী বিহুৱতীৰ অন্য এটা খণ্ডলৈ যেহেতু তৃতীয় পৰ্যায়ৰ যুঁজ আৰম্ভ তৃতীয় পৰ্যায়ৰ আজি ৩ নম্বৰ ৰাউণ্ড আজি হে ৩ নম্বৰ ৰাউণ্ডতে একেই তিনিগৰাকী নাচনীৰ ভিতৰত দুগৰাকীক সিলেকশন কৰা হ'ব আৰু এগৰাকী যাবলৈ পাব ঘৰলৈ আৰু এই যে তিনিগৰাকী নাচনীৰ ভিতৰত প্ৰথম গৰাকী হৈছে পূজা হৈকা মনিকা দাস আৰু কাবেৰী দত্ত বৰুৱা আৰু এই তিনিগৰাকী মাজত যুঁজ হ'ব তেন্তে আহক ৰাইজ আমি প্ৰথম গৰাকী বুৱাৰী হৈছে লখিমপুৰৰ বিহুৱতী বুৱাৰী আৰু এই যে লখিমপুৰৰ বিহুৱতী বুৱাৰী পূজা হৈকাৰ ভিডিওটো প্ৰথমে আপোনালোকৰ মাজলৈ আগবঢ়াই দুলেটি কান্ধত লৈ নাচনী বজালেনো কি হ'ব বজালেনো কি হ'ব নাই বুলি মাতা নাই ঐ কেৰুগা মেখাৰুৱে নাচনী গঢ়ালেনো কি হ'ব গঢ়ালেনো কি হ'ব আপোন বুলি পিন্ধোতা নাই মণি ৰূপা মণি যৌৱন জুয়ে কলি যাকা
এই ছোৱালী বিচাৰি ফুৰিবি চুচৰি টিকা চোতাল পোকে খাব ধুনীয়া কৈ দিলো মনৰে কথা ধুনীয়া কৈ দিলো মনৰে কথা কিনো মাতৰে মাতিলি মইনা কণ কিনো মাতৰে মাতে চেলেং বাখৰৈ মল কুমদাৰৰ পাতে চেলেং বাখৰৈ মল কুমদাৰৰ পাত ঐ মল কুমদাৰৰ পাত পূজা খুব সুন্দৰ হৈছে ধন্যবাদ মোৰটো সদায় ভাল লাগে তোমাৰ হাঁহিটোও ভাল লাগে আৰু তৃতীয় পৰ্যায় প্ৰতিযোগিতা কঠিন হৈ আহিছে হয়নে আৰু আজি তোমালোকে হয়তো জানানে যে আজি এই প্ৰতিযোগিতাখনৰ পৰা এই মঞ্চখনৰ পৰা আমাৰ লগত দুগৰাকী বিহুৱতী বোৱাৰী পৰৱৰ্তী খণ্ডলৈ আগবাঢ়ি যাব আৰু এগৰাকী বোৱাৰী আজি এই মঞ্চখন এৰি ঘৰলৈ যাবগৈ লাগিব আৰু আজি যদি এই মঞ্চখন এৰি থৈ যাবলগীয়া হয় বেয়া লাগিব যিহেতুকে সৰুৰ পৰাই নাচি আহিছোঁ এতিয়ালৈকে তো যদি ওলাই যাব লগা হয় বহুত বেছি দুখ লাগিব এতিয়া আমি আমাৰ বিচাৰকসকলৰ ওচৰলৈ যাওঁ হয়নে আজি আমাৰ লগত উদয় দা আছে হয়নে উদয় আপুনি লখিমপুৰৰ হয় লখিমপুৰৰ ইমান বিহু উৰুৱাইছে তাকে পূৰবী বাইদেৱে কৈ আছে বেলেগ বিহু উৰুৱাইছে কিন্তু দেই আৰু ইমান ভাল লাগিছে এটা কাৰণে যে আপুনি লখিমপুৰৰ পৰা আহিছে ইমানখিনি আহি এইটো পৰ্যায় পাইছে মই ভাবোঁ লখিমপুৰবাসী যিমান আছে বোৱাৰী যিসকলে এতিয়াও ভাবি আছে যে তেওঁলোকে নাচিব লাগে বা নিজৰ ভাল লগা কামটো কৰিব লাগে আপুনি যে আগুৱাই আহিলে আপুনি যে ইমান দূৰ আগুৱাই আহিলে আপুনি আচলতে এটা বাট কাটি লৈ আহিছে আগলৈ দিশটো লৈ আহিছে যে এইটো বাটেদি মই ভাবোঁ যে আপোনাৰ যিটো বাটেদি আপুনি আগবাঢ়ি আহিছে তেনেকৈ আৰু বহুত বোৱাৰী এইখন মঞ্চলৈ আগবাঢ়ি আহক হাৰা জিকা সকলোতে আছে কিন্তু এই মঞ্চখনত যে আহি পেলাই আপুনি উপনীত হ'ল সেইটোৱে আমাৰ কাৰণে মই ভাবোঁ বহুত ডাঙৰ কথা যে আপুনি আহিলে এইখন মঞ্চলৈ আৰু আজি ইয়াত বহি আপোনাৰ এনেকৈ নাচ দেখিবলৈ পালোঁ সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা গতিকে আগুৱাই গৈ থাকক বহুত শুভেচ্ছা আপোনাক ধন্যবাদ পূৰবী বা পৰিৱেশন সুন্দৰ হৈছে কিন্তু এটা আমি অকণমান বিপত্তিত পৰিছোঁ যে আমি যোজনা ফাঁকি গাবলৈ দিছিলোঁ তাঁতৰ সঁজুলি বা বুৰঞ্জীমূলক মাছ ধৰা সঁজুলিৰ ওপৰত আপুনি কি গালে লাষ্টত মই বহি বব নোৱাৰোঁ তাত গাইছোঁ আয়ে গালি পাৰে গামোচা নোলালত ঠেহ পাতি নাখালোঁ ভাত তই বাঘে খোৱা কিয় ঢোল বজাওঁ বহি বব নোৱাৰোঁ তাত এতিয়া অকণমান বেলেগ এটা প্ৰশ্ন সোধোঁ প্ৰশ্ন নহয় ঠিক আৰু ইয়াত নম্বৰ নাই দেই মই সুধিব বিচাৰিছোঁ এটা সাঁথৰ এটা নিগনিয়ে 100 ধান কুটে নেজডালত ধৰিলে জাপ মাৰি উঠে ইয়াৰ উত্তৰটো দিব পাৰিবনে কি যেন লাগিছে মই কওঁ নেকি পূজা ৰিম্পী ঢেঁকী নেকি বাৰু মাই গড ৰিম্পী তুমি যে ঢেঁকী দিছিলা ঢেঁকী দিয়াটো এবাৰ দেখাই দিয়া পাৰিছোঁ বাৰু বহুত মৰম শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ তোমালৈ আৰু ভৱিষ্যত উজ্জ্বল হওক দীপজ্যোতি দা ভাল হৈছে সকলো ফালৰ পৰা ভাল বুলিয়ে কৈছোঁ মই ইয়াত আজিতো আৰু বিশেষ একো ক'ব নোৱাৰোঁ গতিকে শুভেচ্ছা থাকিলে ভৱিষ্যতৰ জীৱনলৈও জীৱন যুদ্ধত সদায় বহুত দূৰ আগুৱাই যাওঁ আমাৰ শুভেচ্ছা সদায় আপোনালোকৰ লগত থাকিব ধন্যবাদ
ধন্যবাদ ছাৰ পূজাক বেলেগ এটা কথাই সুধিব খুজিছোঁ দেই হয় ছাৰ বিষয়টো বাহিৰৰ হয় নাচৰ বিষয়ে নহয় বাৰু ইমান ভাল নাচিছে আপুনি হয় বিয়াখন বাৰু নাচৰ জৰিয়তে হৈছিলগৈ নে নাই তেনেকুৱা নহয় বাৰু মানে ঘৰৰ পৰা চাই দিয়া নে নহয় নহয় নিজেই বাৰু ভাল পোৱা আজো এতিয়া নাচোতে লগ পোৱা নে তেওঁ আপোনাৰ নাচ চাই পেলাই ভাল লাগিছিলে নে কেনেকৈ বাৰু এনেই অকণ জানিবলৈ মন গ'ল কাৰণ ইমান ভাল নাচিছে সেইকাৰণে সুধিছোঁ তাকে আমি সৰুৰ পৰা একেলগতে থকা বুলি ক'লেও বেয়া নহয় তাৰপাছত এনেই আগতে হুঁচৰি যেতিয়া মাৰো ঘৰে ঘৰে তেতিয়া তেওঁলোকে মানে মই চবতকৈ সৰু আছিলোঁ তাৰপৰা তেওঁলোকে লৈ লৈ যায় নচুৱাবৰ কাৰণে তেনেকেই লগ পোৱা তাৰ পাছত তেতিয়া ডাঙৰ হ'লোঁ তেতিয়া আৰু ইমান তেনেকুৱা পৰা নাছিলোঁ ঘৰৰ পৰা যিহেতুকে প্ৰাইভেট স্কুলতে পঢ়িলোঁ প্ৰাইভেট কলেজতে পঢ়িলোঁ ঘৰৰ পৰা অনা নিয়াও কৰে দেউতাই বৰ্তমান দেউতা নাই বাৰু ঢুকালে তাৰপাছত তেনেকৈ দেখিলে আগতে তেনেকৈ ফোন চোন আমাক ইউজ কৰিব নিদিয়ে তাৰপিছত তেওঁলোকে চিঠি দিছিলে মোৰ লগৰ সৰু ফোন এটা আছিলে মাৰ ভাগৰ তাৰপৰা মোৰ লগৰ এগৰাকী আছিলে তাই চাগে এতিয়া যদি দেখিছে মুখখন কিমান ধুনীয়া হৈ হৈ গৈ আছে ৰঙা হৈ গৈছেগে লাজতে তাৰপিছতে তাই যদি এতিয়া বৰ্তমান চাই আছে টিভিত তাইক আমি এনেই মন বুলিয়ে মাতো এনেই বেবী নামটো তাইৰ লগত তেহেঁতৰ ঘৰৰ লগত অকণমান ভাল আছিলে আমাৰ মানুহজন পিয়ন বুলিও নহয় থাকিবই লাগিব মাজত তেনেকে তাইক ক'লে তাৰপৰা মই ইমান পাত্তা দিয়া নাছিলো আৰু যিহেতুকে সৰু আছিলো ইমান বুজিও পোৱা নাছিলো তাৰপাছত যেতিয়া কলেজত গ'লো মই প্ৰাইভেট কলেজতে পঢ়িছিলোঁ জিনিয়াছ একাডেমীত পঢ়িছিলোঁ বুজা হোৱাৰ পৰা তাৰপাছত তেওঁ তেনেকে কৈ থাকে মই ইমান ভাবা নাছিলো তাৰপাছত তেতিয়া ক'লে আৰু যে তেনেকে আমাৰ হৈ গ'ল আৰু ফুল চুইঙত চলি আছে আৰু ন তাকে ঘৰৰ মানুহে গম পালে তাৰ পৰা একো নাই কোৱা আৰু প্ৰথম মুঠতে প্ৰেম জনমে জনমে লোকৰ প্ৰেম জনমে জনমে আমাৰ নজমেহে নজমে বহুত বহুত ধন্যবাদ আপোনাৰ সেই ধুনীয়া সময়খিনি আমাৰ লগত শ্বেয়াৰ কৰাৰ বাবে বহুত বহুত ধন্যবাদ তোমাক এতিয়া আমি যাব দিব নোৱাৰো কাৰণ আমাৰ আৰু দুগৰাকী বোৱাৰী আছে নাচিবলৈ নহয় জানো তাৰ পিছত ফলাফল হ'ব হয়নে গতিকে ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব আৰু যিহেতু আৰু দুগৰাকীৰ নাচনীৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াম যিহেতু এতিয়া প্ৰথমগৰাকীৰ নাচনী মই আগবঢ়ালো তো চাই কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব প্ৰথমবাৰ যদি চেনেললৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি থাকোঁ তো ঠিক আছে আজি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ আজিলৈ